নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ আছাম পুলিচৰ ABUB কনষ্টেবলৰ কাৰণে হ'বলগীয়া ভিভা টেষ্টৰ বিষয়ে। কি প্ৰশ্ন সুধিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলক আৰম্ভ কৰোঁ। প্ৰথমতে ড্ৰেছিং শুড বি ফৰ্মেল। প্ৰথমতে সাজ পোছাক আনুষ্ঠানিক হ'ব লাগে। যিকোনো কাপোৰ পোছাক ভিভা টেষ্টত ইণ্টাৰভিউত পিন্ধি যাব নালাগে। তাৰ নিগেটিভ ইম্পেক্ট পৰিব পাৰে। সেয়েহে সকলোৱে সাজ পোছাক আনুষ্ঠানিক পিন্ধি যাব লাগিব। যিকোনো যেনে জিন্স পেণ্ট নিপিন্ধিব, কেজুৱেল শ্বাৰ্ট নিপিন্ধিব, ফৰ্মেল শ্বাৰ্ট ফৰ্মেল পেণ্ট পিন্ধি যাব। ফাৰ্ষ্ট সুধিব ইন্ট্ৰডাকশ্যনৰ বিষয়ে। নিজৰ পৰিচয় প্ৰথমতে নিজৰ নামটো ক'ব, পিছত মা দেউতাৰ নাম, পিছত স্কুলিং শিক্ষা ক'ৰ পৰা SSLC কৰিলে, ক'ৰ পৰা HS কৰিলে, বা আৰু হায়াৰ আছে যদি ক'ব, গ্ৰেজুৱেট আছে যদি, কিহত কৰিছে, কি ষ্ট্ৰীমত কৰিছে সেই বিষয়ে ক'ব। আৰু আপোনাৰ হবিৰ বিষয়ে এনেকৈ ক'ব, যিকোনো এনে কৈ দিব নালাগে। যিটোৰ বিষয়ে আপোনাৰ নলেজ আছে, যিটোৰ বিষয়ে ক্ৰছ কুৱেশ্যন সুধিব পাৰে আৰু আপোনালোকে যাতে ক'ব পাৰে, ক্ৰছ কুৱেশ্যন যাতে ক'ব পাৰে, এনেকুৱা বিষয়ত নিজৰ হবিৰ বিষয়ে ক'ব। ইন্ট্ৰডাকশ্যনৰ পিছত হ'বলগীয়া কুৱেশ্যন। ইণ্টাৰভিউৱে কি সুধিব পাৰে? প্ৰথমতে নিজৰ পৰিয়ালৰ বিষয়ে সুধিব পাৰে। কেইজন পৰিয়ালৰ মেম্বাৰ আছে, পৰিয়ালত কোনে কি কৰে সেই বিষয়ে সুধিব পাৰে। নেক্সট নিজৰ চেষ্ট আৰু হাইটৰ বিষয়ে সম্পূৰ্ণ জোখটো জানি ল'ব আৰু সুধিব পাৰে। জেনেৰেলি সোধা দেখা যায়। নেক্সট বৰ্তমান কি কৰি আছে ঘৰত, ইয়াৰ বিষয়ে সুধিব পাৰে। তাৰপিছত শিক্ষাৰ বিষয়ে সুধিব পাৰে। বিশেষ ইয়াৰ বিষয়ে কোনটো ছাবজেক্ট আছিল যদি গ্ৰেজুৱেশ্যন কৰিছে, আৰু HSত কি ছাবজেক্ট আছিল সেইটো সুধিব পাৰে। পাৰ্চেণ্ট কিমান মাৰ্ক পাইছিলে সুধিব পাৰে। আৰু জেনেৰেল নলেজ বুলি ক'লে সহজ ইজি কিছুমান কুৱেশ্যন, যিবিলাক কুৱেশ্যন জেনেৰেলি সকলোৱে জানে। কাৰেণ্টৰ পৰা সুধিব পাৰে, কাৰেণ্ট কুৱেশ্যন। ইমানে আছিল, সকলোকে চাব, সকলোতে ভাল হওক।